Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মোক বনাবৰ কাৰণে বহুতে আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ADRE 2.0 ফাইনাল কাট অফ মাৰ্কস কিমান হ'ব পাৰে। সো সেই প্ৰসংগত আজি এই ভিডিঅ'টো বনাইছো। সো আপোনালোকে যদি চাই এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যোনখিনি ৰিটেন এক্সামিনেশ্যন হৈ গৈছিল SSLC হক ব্যাচেলার্স ডিগ্রি হক বা কি বুলি কয় SSLC ড্ৰাইভাৰ লেভেলৰ পোষ্টখিনি আছিল ঠিক আছে পেপাৰ 2 পেপাৰ 4 পেপাৰ 5 সো তাৰে ক্যাটেগৰি তিনটা আছিল সেই ক্যাটেগৰি গিটাৰে আপোনালোকৰ যদি কাট অফ মাৰ্কছৰ লিষ্টখন চাও ইয়াতে দেখিব তেনেকে কি বুলি কয় SSLC মানে 12 পাস খিনি কাট অফ আছিল আনৰিজাৰ্ভ ক্যাটেগৰি 119.50 ঠিক তেনেদৰে SSLC সায়েন্স খিনি আছিল 126.25 ঠিক আছে ব্যাচেলার্স ডিগ্রি আছিল তেনেকে 137.75 ঠিক তেনেদৰে বাকি অন্য ক্যাটেগৰি বিলাকৰ তেনেকুৱা ধৰণৰ মাৰ্কস বিলাক কাট অফ মাৰ্কস আছিল আৰু বিভিন্ন ধৰণৰ ক্যাটেগৰি আছে অকল ইয়াতে মই অকল আনৰিজাৰ্ভৰ কথা কৈছো SC ST প্লেইনছ ST হিলছ OBC MOBC ঠিক আছে OBC T ট্ৰাইবছ এণ্ড আদিবাসী এক্স সাৰ্ভিসমেন ঠিক আছে ফিজিক্যালি হ্যান্ডিক্যাপ খিনি যি হল পারসনস উইথ বেঞ্চমার্ক ডিসেবিলিটি ঠিক আছে ডিসেবিলিটিৰ পাঁচটা ধৰণৰ ডিসেবিলিটিৰ কাট অফ আছিল ইয়াতে বেলেগ সো ইয়াতে যদি আমি চাও আপোনালোকে ধৰক ইয়াতে যিমানটো মাৰ্কস কাট অফ মাৰ্কস আছে এটা কথাটো হল যে ইয়াতে 1:2 ৰেশিওত স্কিল টেষ্ট দিবলৈ এলাউ কৰিছিল আৰু ফাইনালি চাকৰি এজনে পাবগে এটা পোষ্টৰ এগেইনছে আৰু 1:2 ৰেশিও হলেও ধৰক বহুত বিলাক ক্যান্ডিডেটস এনেকুৱা আছে যাৰ মাৰ্কস একে সমান আছে সো 1:2 ৰেশিও বুলি নাভাবি পেলাই আমি এটা পোষ্টৰ এগেইনছে তিনজন মান ক্যান্ডিডেটস গৈছে বুলি ধৰি ল'ব লাগিব কাৰণ বহুত বিলাক এনেকুৱা ধৰণৰ ক্যান্ডিডেটস আছে যাৰ মাৰ্কস সমান আছে কাৰণ ইয়াতে বহুত বেছি ক্যান্ডিডেটস আছিল এনেকুৱা এই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামটোত বহুত ক্যান্ডিডেটস থাকে সো লাখ ইয়াতে ক্যান্ডিডেটস থাকে সো হেতু কাৰণে আপোনালোকৰ বহুত একে মাৰ্কস পোৱা ক্যান্ডিডেটস বহুতখিনি ওলাব পাৰে সো এতিয়া মই সাপোজ ফৰ এক্সাম্পল মই আপোনালোকক যদি কম ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা আনৰিজাৰ্ভ ক্যাটেগৰি মই সবৰ কাৰণে কৈছো ইয়াতে জাস্ট ফৰ এক্সাম্পল আনৰিজাৰ্ভ ক্যাটেগৰিটো ধৰিছো 117 কাট অফ মাৰ্কস আছিল ঠিক আছে সো ইয়াতে কথাটো হ'ল যে এটো কাট অফ মাৰ্কস মানে কি এটা ন্যূনতম নম্বৰ মিনিমাম মাৰ্কস যোনটো আপোনালোকে পাই পেলে কোৱালিফাই কৰিছে স্কিল টেষ্ট দিবৰ কাৰণে এটোৰ মিনিং এটো নহয় যে আপোনালোকে 117 পোৱাজনে চাকৰি পাব লাগিব যদিহে 117 পোৱাজনে চাকৰি পাব লাগে তেতিয়ালে স্কিল টেষ্টত এক্সেপশনলি আপোনালোকে ভাল মাৰ্কস পাব লাগিব ইয়াতে ঠিক আছে সো আৰু ইয়াতে 117 যদি কোনবাই পাইছে তেতিয়ালে স্কিল টেষ্টত যেহেতু গোটেই কিটা ক্যাটেগৰি স্কিল টেষ্টত 25 মাৰ্কস আছিল সো সেই 25 মাৰ্কসৰ ভিতৰত আপোনালোকে যিমান পাব পাৰে হেতু ওপৰত ডিপেন্ড কৰিব এতিয়া ব্যাচেলাৰ্স ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেটত 175 মাৰ্কসৰ পেপাৰ আছিল প্লাস 25 স্কিল টেষ্ট আউট অফ 200 মাৰ্কস কিমান স্কোৰ কৰে হেতু ওপৰত ডিপেন্ড কৰিব এতিয়া যদি মই যদি কওঁ 117 পোৱাজনে যদি আপোনালোকে চাকৰি পাব লাগে ফাইনেল সিলেকশন পাব লাগে তেতিয়ালে স্কিল টেষ্টত আপোনালোকে এট লিষ্ট 21-22 মাৰ্কস স্কোৰ কৰিব লাগে আৰু আপোনালোকে বহুতে ক'ব যে স্কিল টেষ্টত ইমান মাৰ্কস পোৱাটো পসিবল নহয় আউট অফ 25 বহুত টান আহিছে কোৱেশ্চনস কিন্তু কথাটো হ'ল যে আপোনালোকে যেতিয়া ৰিটেন এক্সামিনেশ্যন দিও আহিছিল তেতিয়াও বহুতে কৈছিল মই যেতিয়া কাট অফ মাৰ্কসৰ কথা কৈছিলো যে ইমান যাব পাৰে তেতিয়া আপোনালোকে কৈছিল যে এবাৰ পেপাৰ বহুত টান আহিছে নিগেটিভ মাৰ্কিং আছে কাট অফ মাৰ্কস 100ও না যায় তেনেকৈ কৈছিল বহুতে তেনেকুৱা কোৱা ক্যান্ডিডেটসও বহুত লৈছিল কিন্তু কাট অফ মাৰ্কস কিমান গ'ল 117 গ'ল মই ব্যাচেলাৰ্স ডিগ্ৰী উইথ কম্পিউটাৰ কথা কৈ আছো সো কাট অফ মাৰ্কসটো কি হ'ল এটা মিনিমাম মাৰ্কস যোনটোৰ কাৰণে আপোনালোকে কোৱালিফাই কৰে স্কিল টেষ্ট বা নেক্সট ৰাউণ্ডত যাবৰ কাৰণে ঠিক আছে বা কেতিয়াবা ফাইনেল সিলেকশনো হয়গে কিন্তু কথাটো হ'ল যে এনেকুৱা নহয় যে কাট অফ মাৰ্কস পোৱাজনেই পাবগে কাৰণ কাট অফ মাৰ্কসৰ ওপৰত যোনজনে বেছি মাৰ্কস পায় তেওঁৰ সিলেকশনৰ চান্সেস বেছি থাকে এতিয়া মই এই গোটেইবিলাক ক্যাটেগৰি যদি কনসিডাৰ কৰো তেতিয়া যদি মই এটা জেনাৰেলাইজ আইডিয়া দিব বিচাৰো কোনে কিমান মাৰ্কস পালে মানে ফাইনেল সিলেকশন পোৱা চান্স থাকিব তেতিয়াহলে আপোনালোকে ইয়াত চাব পাৰে এটা মই গোটেইকিটা ক্যাটেগৰিৰ কথা কৈ আছো ঠিক আছে এটা ক্যাটেগৰি আছে SSLC বা 12 পাস তাইছা SSLC সায়েন্স ঠিক আছে আৰু লগতে মই আৰু এবাৰ দেখাই দিছো তাৰ পিছত আছিল আপোনালোকৰ ব্যাচেলাৰ্স ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট ব্যাচেলাৰ্স ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা ব্যাচেলাৰ্স ডিগ্ৰী উইথ সাৰ্টিফিকেট অফ ষ্টেনোগ্ৰাফি এণ্ড কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা আৰু SSLC লেভেল ড্ৰাইভাৰ ঠিক আছে এনেকুৱা ধৰণৰ পোষ্ট আছিল গোটেইকিটা ক্যাটেগৰি কথা কলো সো এতিয়া যদি আমি চাও গোটেইকিটা ক্যাটেগৰি যদি কনসিডাৰ কৰো তেতিয়া হলে আপোনালোকে ৰিটেন এক্সামিনেশ্যনত যিমান মাৰ্কস হৈছে ৰিটেন এক্সামত যদি আপোনালোকে 5 যদি 5 মাৰ্কসতকে বেছি এবভ কাট অফ যদি আপোনালোকে স্কোৰ কৰি থৈছে তেতিয়ালে আপোনালোকৰ চান্সেস বেছি থাকিব আৰু স্কিল টেষ্টটো যদি আপোনালোকে গৈ আউট অফ 25 15 প্লাস মাৰ্কস স্কোৰ কৰে তেতিয়ালে আপোনালোকৰ ফাইনেল সিলেকশনৰ চান্সেস বেছি থাকিব এতিয়া ধৰক ফাইনেল সিলেকশনৰ কাৰণে ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আপোনালোকৰ ধৰক জেনাৰেল ক্যাটেগৰি বা আনৰিজাৰ্ভ ক্যাটেগৰি 117 মাৰ্কস আছিল সো 117ৰ ভিতৰত কোনবাই যদি 122 মাৰ্কস স্কোৰ কৰি থৈছিল ঠিক আছে 5 মাৰ্ক বা তাতকে বেছি মানে মই 122 মাৰ্কস ধৰিছো আৰু যদি স্কিল টেষ্টত তেওঁ 15 নম্বৰ স্কোৰ কৰিছে মানে 137 হল টোটাল 122 plus 15 137 হল সো 137 মান মাৰ্কস পালে মানে আপোনালোকৰ আউট অফ 200
175 ৰিটেন প্লাছ 25 স্কিল টেষ্ট 200ৰ ভিতৰত 137 মান আপোনালোকে যদি স্ক'ৰ কৰে তেতিয়াহ'লে ফাইনেল চিলেকশ্যনৰ চান্সেছ বাঢ়ি যাব আৰু কোনোবাই যদি অকল 117 পাই থৈছে তেতিয়াহ'লে 137 পাবৰ কাৰণে আপোনালোকে কিমান স্ক'ৰ কৰিব লাগিব 137 মাৰ্ক স্ক'ৰ কৰিব হ'লে তেওঁলোকে স্কিল টেষ্টত 20 মাৰ্ক স্ক'ৰ কৰিব লাগিব চ' 120 মাৰ্ক স্ক'ৰ কৰা মানে যথেষ্ট স্কিল টেষ্টত ভাল কৰিব লাগিব চ' তেতিয়াহে 137 হ'বগৈ চ' তেনেকৈ যদি ধৰে তেতিয়া তেনেকুৱা হ'ব চ' কাট অফৰ মাৰ্কছতকৈ কাৰোবাৰ যদি কাট অফ মাৰ্কছতকৈ 5 বা 5তকৈ বেছি আছে কাৰোবাৰ যদি 10 মাৰ্কছ বেছি আছে তেওঁলোকে কমফৰ্টেবলি চিলেকশ্যন হোৱাৰ চান্সেছ ইয়াতে বেছি থাকিব 117 জনতকৈ কিন্তু 117 জনৰ চান্স থাকিব কাৰণ 117 পাই পেলাইও যদি আপোনালোকে স্কিল টেষ্টত এৰাউণ্ড 21-22 মাৰ্কছ স্ক'ৰ কৰে তেতিয়াহ'লে আপোনালোকৰ সেইটো চাইডে গৈ পেলাই যদি 22 মাৰ্কছো এড কৰোঁ 139 মাৰ্কছ হ'বগৈ 139 মাৰ্কছ ইজ আ ভেৰি গুড স্ক'ৰ আউট অফ 200 চ' তেতিয়া আপোনালোকৰ চিলেকশ্যনৰ চান্স বাঢ়ি যাব চ' গোটেইকেইটা কেটেগৰীৰ কাৰণে এইটো বস্তু এপ্লিকেবল আপোনালোকৰ যিকোনো কেটেগৰীত ছাপ'জ SC কেটেগৰীত কাট অফ মাৰ্কছ আছিলে 100 ঠিক আছে 100ৰ ভিতৰত আপোনালোকে যদি কাট অফ মাৰ্কছতকৈ যদি 5 মাৰ্কছ বেছি পাই থৈছে 105 আৰু যদি স্কিল টেষ্টত যদি 15 মাৰ্কছ পাইছে তেতিয়াহ'লে 120 মাৰ্কছ চ' 120 মাৰ্কছ যদি পায় তেতিয়াহ'লে ফাইনেল চিলেকশ্যন হোৱা চান্সেছ বেছি থাকিব আৰু কাট অফ মাৰ্কছ যদি 100 হয় যদি কোনোবাই যদি অকল 100 স্ক'ৰ কৰিছে তেতিয়াহ'লে স্কিল টেষ্টত যদি 20 মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াহ'লে তেওঁৰ চিলেকশ্যন হোৱা চান্সেছ ইয়াতে বেছি থাকিব চ' তেনেকৈ যদি আপোনালোকে ধৰে তেতিয়াহ'লে হ'ব স্কিল টেষ্টটো ভাল কৰিব লাগিব এতিয়া বহুতে ক'ব স্কিল টেষ্ট টান আহিছে 20 মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে বুলি কিন্তু সেইটো আপোনালোকে ন্যূনতম মাৰ্কছটো এটা এভাৰেজ ধৰিছে কিন্তু এভাৰেজ ষ্টুডেণ্টে চাকৰি নাপায়কৈ গৈ পেলাই যোনখিনিয়ে আটাইতকৈ বেছি মাৰ্কছ স্ক'ৰ কৰিব তেওঁলোকে চাকৰি পাব চ' সেইটো কাৰণে স্কিল টেষ্টত 20+ মাৰ্কছ পোৱাও কেটেগৰী ষ্টুডেণ্টছ বহুত ওলাব এনেকুৱা নহয় যে চবৰে ভুল হৈছে আপোনালোকৰ বহুতৰ এতিয়া মেক্সিমামেতো কম স্ক'ৰে কৰে এতিয়া প্ৰত্যেকটো পৰীক্ষাতে আপোনালোকে যদি ছেকেণ্ড ষ্টেজৰ কাৰণে যায় তেতিয়াহ'লে কিমান হ'ব এতিয়া APSCৰ মই যদি প্ৰিলিমছৰ কথাই কওঁ তেতিয়াহ'লে APSCৰ প্ৰিলিমিনেৰী এৰাউণ্ড 70,000 কেণ্ডিডেটছে এপ্লাই কৰে তাৰপিছত গৈ পেলাই মাত্ৰ 3,000 নেক্সট ষ্টেজ মেইনছত চিলেক্ট হয় চ' 67,000 কেণ্ডিডেটছ ইয়াতে ৰিজেক্ট হয় মাত্ৰ 3,000 টপ 3,000 কেণ্ডিডেটছে নেক্সট ষ্টেজলৈ যায় চ' সেই তেনেকুৱা ধৰণৰ কম্পিটিশ্যন হয় ইয়াতে চ' সেইটো কাৰণে আপোনালোকে এনেকৈ নাভাবিব যে মেজৰিটি ষ্টুডেণ্টছে কম মাৰ্কছ স্ক'ৰ কৰিছে বুলি চবেই স্ক'ৰ কৰিব এতিয়া চবেই মেজৰিটি ষ্টুডেণ্টছে কমেণ্টতটো ক'ব যে স্কিল টেষ্ট ইমান কৰিব নোৱাৰি 20 মাৰ্কছ এভভ পোৱা ষ্টুডেণ্টছ নোলায় কিন্তু তথাপিতো তাৰ মাজতো 20 এভভ মাৰ্কছ স্ক'ৰ কৰা কেণ্ডিডেটছ বহুত ওলাই যাব চ' তেনেকৈ তেওঁলোকৰ চিলেকশ্যনৰ ইয়াতে চান্সেছ বাঢ়ি যাব চ' তেনেকুৱা ধৰণৰ হয় প্ৰত্যেকটো কম্পিটিটিভ এক্সামতে সদায় টপাৰ্ছখিনিয়ে গৈ পেলাই ফাইনেল চিলেকশ্যন পায়গৈ আৰু কেনেবাকৈ যদি আপোনালোকে স্কিল টেষ্ট অলপ বেয়া কৰি আহিছে তেতিয়াহ'লে আপোনালোকৰ যদি ৰিটেনৰ স্ক'ৰ ভাল আছে ছাপ'জ 117 আনৰিজাৰ্ভ বেচেলৰ উইথ কম্পিউটাৰ কাট অফ আছিলে চ' কোনোবাই যদি অকল 117 মাৰ্কছ পাই থৈছে কিন্তু স্কিল টেষ্টত যদি আপোনালোকৰ ধৰক কি বুলি কয় যদি বেয়া হ'ল তেতিয়াহ'লে চান্সেছ কমি যাব যদি কেনেবাকৈ আপোনালোকৰ 117 পাই পেলাই যদি স্কিল টেষ্ট যদি আপোনালোকৰ ভাল হৈছে 120 মাৰ্কছমান স্ক'ৰ কৰিছে তেতিয়াহ'লে 137 অট'মেটিকলি আহি গ'ল চ' আপোনালোকৰ চান্সেছ ইয়াতে বাঢ়ি যাব চিলেকশ্যনৰ আৰু ছাপ'জ যদি আপোনালোকে কি বুলি কয় ৰিটেন এক্সাম যদি কাট অফতকৈ 10 মাৰ্কছ বেছি স্ক'ৰ থৈছে 127 আৰু যাতে আপোনালোকে স্কিল টেষ্টত ধৰক 25 ভিতৰত মাত্ৰ 12-13 মাৰ্কছ স্ক'ৰ কৰিলে তথাপিতো 127 + 13 40 মাৰ্কছ হৈ যায় আৰু 40 মাৰ্কছ পালে মানে 140 মাৰ্কছ পালে মানে আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব চ' তেনেকুৱা ধৰণকৈ আপোনালোকে গোটেইকেইটা কেটেগৰী কনচিডাৰ কৰক আৰু তেনেকৈ আপোনালোকে কাট অফ মাৰ্কছ উলিয়াব পাৰিব বা ছেফ স্ক'ৰটো তেনেকুৱা ধৰণৰ হ'ব ঠিক আছে চ' এনেকুৱা ধৰণৰ কথা এইখিনিয়ে মই চালি জাৰি চাই পেলাই পালোঁ যে এনেকুৱা ধৰণৰ হ'ব লাগে এতিয়া আপোনালোকে নিজৰ নিজৰ মতামত দিব পাৰে কোনে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিছে ঠিক আছে কোনে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰি আহিছে পৰীক্ষাত তেনেকুৱা ধৰণৰ মতামত দিব পাৰে আপোনালোকে নিজৰ এইখিনি জাষ্ট মই এটা এনালাইচিছ কৰি পেলাই এটা ভিডিঅ' বনালোঁ যিহেতু আপোনালোকে ৰিকুৱেষ্ট কৰি থৈছিলে চ' এনেকুৱা ধৰণৰ মাৰ্কছ পালে মানে আপোনালোকৰ ফাইনেল চিলেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকিব ঠিক আছে আৰু লগতে আপোনালোকে এটা কথা সুধি আছিলে যে ফাইনেল ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব এতিয়া আমি ৰিচেণ্টলি এখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম মৰমৰ মামা এটা ভিডিঅ' দেখিলোঁ চ' তেওঁ তাতে কৈছিলে যে অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট আছে কোনোবা এজনে সুধিছিলে তেতিয়া তেওঁ ক'লে যে অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট আছে 9 তাৰিখে ৰিজাল্ট দিব কিন্তু 9 তাৰিখে নহয় এপইণ্টমেণ্টৰ আগদিনাখন ৰিজাল্ট নিদিয়ে তেনেকৈ হ'লেতো প্ৰিপেৰেশ্যন কৰি পেলাই গুৱাহাটীত গৈ পেলাই এপইণ্টমেণ্ট লেটাৰ লোৱাটো পচিবল নহ'ব চ' সেইটো কাৰণে মোৰ মতে ৰিজাল্ট চাগে ছেপ্টেম্বৰ লাষ্টৰ ফালে নহয়বা দুৰ্গা পূজাৰ ঠিক পাছতে 2-3 তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব ঠিক আছে মানে অক্টোবৰ 2-3 তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব পাৰে মানে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰাৰ এসপ্তাহৰ আগতে মিনিমাম ৰিজাল্ট ডিক্লেয়াৰ কৰিব নহয়বা ছেপ্টেম্বৰ লাষ্টৰ ফালেও ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব পাৰে অকল এডিআৰই এপইণ্টমেণ্ট লেটাৰ নহয় ইয়াতে বহুতখিনি কি বুলি কয় ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ ইয়াতে ডিষ্ট্ৰিবিউট কৰিব চ' বহুতখিনি ডিষ্ট্ৰিবিউট কৰিব সেইটো কাৰণে তাৰ আগতে গোটেইখিনি প্ৰচেছ হৈ যাব লাগে ঠিক আছে তেনেকুৱা ধৰণৰ DME DSSৰ পৰীক্ষাৰো কিছুমান কি বুলি কয় পেণ্ডিং হৈ আছে সেইখিনি বস্তু চাগে ক্লিয়াৰ কৰিব ছেপ্টেম্বৰ মাহতে গোটেইখিনি স্কিল টেষ্ট পাতি মেলি চ' তেনেকুৱা ধৰণৰ কথা এতিয়া চাব লাগিব কেনেকুৱা কি কৰে আগষ্ট মাহটো জাষ্ট
কি বুলি কয় আগষ্ট মাহটোৰ ছেকেণ্ড উইক চলি আছে এতিয়া আগষ্ট মাহটো আছে আগষ্ট মাহটো ছেপ্টেম্বৰ মাহটো গোটেইটো ল'ব তাৰপিছত অক্টোবৰৰ হয়তো 3-4 তাৰিখে গোটেইখিনি বস্তু কমপ্লিট কৰি পেলাই অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব ইয়াতে ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই গম পালে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে একজেক্ট আইডিয়া চ' তেনেকৈ ধৰণে আপোনালোকে বাকী কেটেগৰীকেইটাৰ কাৰণেও আপোনালোকে তেনেকৈ মই যেনেকৈ ইয়াতে ক'লোঁ মানে হেৰি কৰিলোঁ মানে এক্সপ্লেইন কৰিলোঁ তেনেকৈ আপোনালোকে বাকীকেইটা কেটেগৰীৰ কাৰণে চাব পাৰে ছাপ'জ ইয়াতে S3 কাৰণে কি বুলি কয় হাই ছেকেণ্ডেৰীত 110 মাৰ্কছ কাট অফ আছে চ' 110তকৈ যদি 5 মাৰ্ক বেছি পাই থৈছে আৰু স্কিল টেষ্টত যদি 15 মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে ফাইনেল চিলেকশ্যন 130 মাৰ্কছত পোৱাৰ সম্ভাৱনা আছে আৰু কোনোবাই যদি 110 পাইছে কিন্তু স্কিল টেষ্টত যদি 20 মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াও 130 পাব তেতিয়াও চিলেকশ্যনৰ চান্সেছ বেছি আছে চ' মোৰ মতে ইয়াতে স্কিল টেষ্টত যদি 15 মাৰ্কছ আৰু ৰিটেন এক্সামিনেশ্যনত যদি আপোনালোকে কাট অফতকৈ 5 মাৰ্কছ বেছি পাই থৈছে তেতিয়াহ'লে আপোনালোকৰ অকণমান চান্সেছ ইয়াতে বেছি থাকিব চ' গোটেইকেইটা কেটেগৰীতে আপোনালোকে তেনেকৈ মিলাই লওক তেতিয়া আপোনালোকে কাট অফ মাৰ্কছটো উলিয়াবলৈ সম্ভৱ হ'ব ঠিক আছে আৰু লগতে বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিছে চ' শেহতীয়াকৈতো এটা ভাল ৰিক্ৰুইটমেণ্ট আহিছিলে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম কম্পিটিটিভ এক্সামৰ কাৰণেও মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে এইখিনি মেটেৰিয়েলছ ল'লে মানে যিকোনো কম্পিটিটিভ এক্সামছ দিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব চ' এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ 2024-25 এভেইলেবল আছে 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে মন্থলি বেচিছত আছে আৰু এতিয়া 2025ৰ জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ মাহত কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু সেইটো কাৰণে আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল তেতিয়া লগে লগে শ্বেয়াৰ কৰি আপোনালোকে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে 99 ৰুপিছতে গোটেইখিনি আপোনালোকে পাই থাকিব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ এটা ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ কিনিলে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে লগে লগে মই শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে আৰু এটা কথা কৈ দিছোঁ ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে ADRE 3.0 পৰীক্ষা নতুন চিলেবাছ কেনেকুৱা চেঞ্জেছ আহিব আৰু লগতে আপোনালোকৰ এক্সপেক্টেড এক্সাম ডেট এডভাৰটাইজমেণ্ট সেইখিনিৰ ওপৰতো এটা ভিডিঅ' বনাই থোৱা আছে চ' সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব ইয়াৰ আগৰ ভিডিঅ'টোৱে সেইটোৰ ওপৰত ADRE 3.0 সেইটো ভিডিঅ' চালে মানে আপোনালোকে বেছিক আইডিয়াখিনি পাই যাব যাৰ এইবাৰ এক্সাম ভাল নহ'লে বা যোনে ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ নকৰিলে বা যাৰ ফাইনেল চিলেকশ্যনৰ চান্সেছ কম থাকে তেওঁলোকে সেইটো ভিডিঅ' চাব পাৰে ঠিক আছে বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম